নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান বিশেষ এখনলৈ আপোনাক স্বাগতম জনাইছো ইতিমধ্যে বিষয়টো আপোনালোকে গম পাইছে যে এটা ভয়ানক কাণ্ড সংঘটিত হৈছে শোকাবহ কাণ্ড সংঘটিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কিদৰে এটি নৱজাতকৰ দুদিন পিছতে কৰুণ মৃত্যু হৈছে ইয়াত নাৰ্ছৰ গাফিলতি পোহৰলৈ আহিছে চিকিৎসকৰ গাফিলতি পোহৰলৈ আহিছে আৰু ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু চিকিৎসক নাৰ্ছক কঠোৰ নিৰ্দেশ দিছে যে এই ধৰণৰ কাণ্ড কেতিয়াও হোৱা নাছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাসত আৰু এই ধৰণৰ কাণ্ড তেওঁ প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পায় শুনিবলৈ পায় সমগ্ৰ ঘটনাটোৰ বিষয়ে জানি এটা হতভম্ব হৈ পৰিছে আৰু সমগ্ৰ বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এখন কমিটি গঠন কৰিছে এই কমিটিখনে কাইলৈৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব 3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছিল কাইলৈৰ ভিতৰত হ'ব ইতিমধ্যে নাৰ্ছ যিগৰাকী প্ৰধান নাৰ্ছ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটাৰ পিছত এটাকৈ এতিয়া অসমৰ স্বাস্থ্য খণ্ডত চিকিৎসক আৰু নাৰ্ছৰ যি কেলেংকাৰী বা যি দুৰ্নীতি ইয়াৰ পোহৰলৈ আহিছে ক'ৰবাত যদি চিকিৎসক নাযায় ক'ৰবাত চিকিৎসক থাকিলেও কাম নকৰে ক'ৰবাত ৰোগীয়ে জীয়াতু ভুগি থাকিলেও চিকিৎসকে যি সমস্যাত গুৰুত্ব দিব লাগে সেয়া নহয় সদিয়াত তেনে কাণ্ড সংঘটিত হৈছে চৰকাৰী চিকিৎসালয়সমূহৰ অট্টালিকা ঠিকেই থাকে সা সৰঞ্জাম ঠিকেই থাকে কিন্তু চিকিৎসক নাৰ্ছৰ একাংশ চিকিৎসক নাৰ্ছৰ এই গাফিলতিয়ে এতিয়া সকলোকে ভবাই তুলিছে যে যি সময়ত অসমে স্বাস্থ্য খণ্ডৰ সমগ্ৰ দেশক নেতৃত্ব দিবলৈ এটা সময়ত আগবাঢ়িছিল সেই সময়ত অসমৰ স্বাস্থ্য খণ্ডত কিয় এই অৱনতি আৰম্ভ হৈছে আজি আমাৰ লগত উপস্থিত আছে যেটো কৰুণ কাণ্ড সংঘটিত হ'ল এই কৰুণ কাণ্ড মাত্ৰ দুদিন থাকি এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ল এই শিশুটো এই কন্যা সন্তানটো আজি আমাৰ মাজত নাই অতি মৰম লগা এটি কন্যা সন্তান 3 কেজি 700 গ্ৰাম ওজনৰ জন্মৰ সময়ত যি স্বাস্থ্যৱান এই কন্যা সন্তানটো সেই যি কন্যা সন্তানৰ যি আলোকচিত্ৰ সেই আলোকচিত্ৰ দেখিলে সকলোৰে হৃদয় ভাঙি যায় ইমান সুঠাম ইমান স্বাস্থ্যৱান ইমান মৰম লগা এই শিশু কন্যা সন্তানটো আজি আমাৰ মাজত নাই কাৰণ আমাৰ চিকিৎসকৰ আমাৰ স্বাস্থ্যকৰ্মীৰ আমাৰ নাৰ্ছৰ যি গাফিলতি আৰু এই কন্যা সন্তানৰ ফটোখন যিয়ে দেখিছে সিয়ে হুমুনিয়া কাঢ়িছে তেওঁৱে হুমুনিয়া কাঢ়িছে যে ইমান সুন্দৰ এটা শিশু আমি কিয় ৰাখিব নোৱাৰিলোঁ এই কন্যা সন্তানটোৰ আজি পিতৃ আমাৰ লগত উপস্থিত থাকিব তেওঁৰ নাম উৎপল বৰদলৈ স্বাগতম জনাইছোঁ আমাৰ লগত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি ভূঞা উপস্থিত আছে আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে অভিজ্ঞ চিকিৎসক প্ৰসূতি ৰোগ বিভাগৰ ডক্টৰ ৰাতুল দত্ত আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে সদিয়াৰ পৰা আমাৰ তিনিচুকীয়াৰ ব্যুৰ চিফ ৰঞ্জিত দত্ত আপোনাক স্বাগতম জনাইছোঁ সকলোকে স্বাগতম জনাইছোঁ আৰু অনুষ্ঠান মই আৰম্ভ কৰিছোঁ প্ৰথমে মই ডক্টৰ ৰাতুল দত্ত আপোনাক সুধিব বিচাৰিছোঁ এই কাণ্ডটোৰ পিছত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি যেটো কাণ্ড সংঘটিত হ'ল আলোকচিত্ৰখন আমি ৰাখিম পিছিয়াৰ আৰু এই আলোকচিত্ৰখন যিজনে দেখিছে যিয়ে দেখিছে সকলোৱে আশা কৰিছে ইমান এটা সন্তান স্বাস্থ্যৱান সন্তান যেতিয়া জন্ম হয় আপুনি আপোনাৰ হাতেৰে আজিলৈকে কিমান হাজাৰ শিশুক জন্ম দিছে নহয় জানো কিমান হাজাৰ হ'ব এতিয়া কেতিয়াবা হিচাপ কৰিবলৈ মন যায়নে যেতিয়া এই ধৰণৰ স্বাস্থ্যৱান শিশু আপোনাৰ হাতেৰে জন্ম হয় আপোনাৰ প্ৰথম মনলৈ কি ভাব আহে এনে এটা স্বাস্থ্যৱান শিশু আপুনি যেতিয়া নিজ হাতেৰে প্ৰসূতিগৰাকীৰ পৰা আপুনি জন্ম দিয়াই আপুনি প্ৰথম ব্যক্তি মাতৃও গম নাপায় যে সন্তানটো সুকলমে পৃথিৱীৰ বুকুলৈ আহিল আপুনি পৃথিৱীৰ প্ৰথমজন ব্যক্তি যিজন ব্যক্তিয়ে এনে সুস্বাস্থ্যৱান শিশুক আপুনি প্ৰথম ধৰাৰ বুকুলৈ লৈ আহে এই শিশুটোৰ স্বাস্থ্য 3 কেজি 700 গ্ৰাম ওজন জন্মৰ সময়ত আপুনি শিশুটোৰ ৰং বৰণ চাই থাকিব মন যায় এটা আপেলৰ দৰে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি এই শিশুটোৰ স্বাস্থ্য এই শিশুটোৰ আলোকচিত্ৰ আৰু এই যিটো ঘটনা আপোনাৰ মনলৈ কি ভাব আহিছিল সেইদিনাখন প্ৰথম ঘটনাটো শুনাৰ লগে লগে বা দৃশ্যবিলাক দেখাৰ লগে লগে মনটো অতি ব্যথিত হৈ পৰিছিল আৰু এইটো অতি এটা বেদনাদায়ক ঘটনা অতি স্পৰ্শকাতৰ বিষয় আমি প্ৰসূতি ৰোগ বিশেষজ্ঞ হিচাপে আমি এগৰাকী মাতৃ 9 মাহ গৰ্ভধাৰণ কৰা মাতৃ এগৰাকীক লৈ আনি তেওঁৰ হাতত শিশুটি এটা সুঠাম শিশু হাতত তুলি দিবৰ কাৰণে আমি বাঞ্ছা কৰোঁ আৰু সেই শিশুটো লৈ এটা হাঁহি মুখে ঘৰলৈ যোৱাটো আমি কামনা কৰোঁ আমাৰ প্ৰসূতি ৰোগ বিশেষজ্ঞ হিচাপে আমাৰ সেইটো সকলোৰে প্ৰতিজন শিশু বিশেষজ্ঞ মানে প্ৰসূতি বিশেষজ্ঞৰ সেইটো এটা মনৰ এটা বাসনা থাকে এই যে স্বাস্থ্যৱান শিশু যেতিয়া আপুনি প্ৰথম হাতেৰে দাঙি লয় আপুনি মনলৈ কি আনন্দৰ ভাৱ আহে এটা শিশু যেতিয়া ধৰালৈকে আনা যায় নিজ হাতেৰে তুলি আনি পেলাই দাঙি ধৰা যায় তাৰ নিচিনা এটা আনন্দ মানে এইটো বুজাব নোৱাৰি কেনেধৰণৰ আনন্দ আৰু আজিকালি যিবিলাক আমি ডেলিভাৰী প্ৰসৱ কৰাৰ সময়ত মাতৃগৰাকী তেওঁ স্বাভাৱিক অৱস্থাতে থাকে জ্ঞান থাকে আৰু তেওঁলোকৰ লগে লগে তাৰ আনন্দ তেওঁলোকক শ্বেয়াৰ কৰিব দিয়া হয় তেওঁলোকক দেখুৱাই দিয়া হয় তেওঁলোকৰ এইটো কি সন্তান হৈছে কেনেকুৱা হৈছে স্বাস্থ্য ভাল আছে বা সেমি কনসাস হৈ থাকে নে মানে সম্পূৰ্ণ জ্ঞান থাকে নে আধা জ্ঞানত থাকে সম্পূৰ্ণ জ্ঞানত থাকে নৰ্মেল ডেলিভাৰী সম্পূৰ্ণ জ্ঞানত থাকে না মই সেই
সিজাৰিনৰ কথা কৈছো সিজাৰিন কৰিলে আজিকালি স্পাইনেল এনাস্থেচিয়াত কৰা হয় গম পাই থাকে কৰিলে গম পাই থাকে তলৰ ফালটোৱে হেৰি হৈ থাকে এনাস্থেচিয়াছ হৈ থাকে ওপৰ ফালটো তেওঁ গম পোৱা হৈ থাকে হলো আপোনাৰ হাতেৰে প্ৰথম আহে আমাৰ হাতেৰে আহে হয় আহি সেই সময়ত সেই আনন্দ তেওঁক উপভোগ কৰিব দিয়া হয় গতিকে দেখুৱাই দিয়া হয় সন্তানটো কেনেকুৱা আছে কেনেকুৱা নাই গতিকে দেখাই দিয়া হয় আৰু তেনেকুৱা সন্তানটি এতিয়া যেতিয়া তেওঁ মাকে ঘৰলৈ লৈ যাব নোৱাৰে ডেফিনেটলি এইটো বেদনাদায়ক অতি বেদনাদায়ক এতিয়া সাধাৰণতে কি হয় আমাৰ শিশু জন্ম হোৱাৰ পিছত জণ্ডিছৰ লক্ষণে দেখা দিয়ে জণ্ডিছৰ লক্ষণে দেখা দিয়ে এইটো আমাৰ যেটো জণ্ডিছ হয় সেই জণ্ডিছৰ লগত শিশুৰ জণ্ডিছৰ পাৰ্থক্য আছে কাৰণ শিশুৱে প্ৰথমবাৰৰ কাৰণে মানে পৃথিৱীৰ পোহৰৰ সন্মুখীন হয় আৰু জণ্ডিছ কিয় হয় প্ৰথম আপুনি সেইটো কথাটো কৈ লওক শিশুৰ জণ্ডিছ নৱজাতকৰ জণ্ডিছ আৰু ডাঙৰ মানুহৰ জণ্ডিছৰ মাজত পাৰ্থক্য কি মানে ডাঙৰ মানুহৰ যেটো এডাল্টৰ যেটো জণ্ডিছ সেইটো কিছুমান ইনফেকশ্যনৰ কাৰণে হয় যে ভাইৰেল ইনফেকশ্যন বা তেনেকুৱা যকৃতৰ বিভিন্ন অসুবিধাৰ কাৰণে জণ্ডিছ হয় সেইটো এটা বেমাৰ কিন্তু শিশুৰ যেটো জণ্ডিছ হয় এইটো এটা স্বাভাৱিক পৰিঘটনা বুলি ধৰিব পাৰি ট্ৰানজিশন বুলি ক'ব পাৰি মানে এটা পৰ্যায়ৰ পৰা আনটা পৰ্যায়লৈ অহাৰ মাজৰ সময়খিনি হয় এক্স্যাক্টলি সেই সময়ত তেওঁলোকৰ হিমোগ্লোবিনটো বেছি থাকে শিশুগৰাকীৰ সেইটো নৰ্মেলত আহিবৰ কাৰণে হিমোগ্লোবিনবিলাক ভাঙি যায় ভাঙি যোৱাৰ পাছত বিলিৰুবিনবিলাক উৎপন্ন হয় সেইটো ব্লাডত আহি পেলাই জণ্ডিছ কৰে সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এটা সময়ত এইটো অলপ বাঢ়ি যায় 4 দিন বা 5 দিনত বাঢ়ে তাৰপিছত লাহে লাহে কমি আহে সকলো শিশুৰ জণ্ডিছ নহয় কিয় সকলোৰে নহয় সকলোৰে সেই পৰিমাণটো একে ধৰণৰ নহয় কিছুমান অলপ বেছি থাকে সেইকাৰণে কিছুমান বেছি এটা এই শিশুটো এই ফটোখন দেখিলে মানে দুখ আৰু কি বুলি কম মানে দুখত শব্দহীন হৈ পৰো এই শিশুটো ফটো থেৰাপি দিয়া হৈছিল হয় আৰু একেলগে তিনিটা শিশুক একেলগে ৰখা হৈছিল এতিয়া জণ্ডিছ হোৱা শিশুক একেলগে এখন বিছনাত বা এটা কি বুলি কম মই এইটো যেটো বিছনাত ৰাখে এইটো কি বুলি কয় এটো ফটোথেৰাপি ইউনিট যেটো ফটোথেৰাপি ইউনিট বা ওয়াৰ্মাৰ বুলি কয় নেকি ওয়াৰ্মাৰ বুলি কয় এতিয়া ওয়াৰ্মাৰ বা ফটোথেৰাপি ইউনিটত তিনিটাকৈ শিশু ৰখা হৈছিল এই শিশুটোৰ ওজন বেছি আছিল 3 কেজি 700 ওজন বেছি থকাটো শিশুটোৰ ভুল নহয় স্বাস্থ্যৱান আছিল বাকি দুটা শিশু আছিল এই শিশুটোৰ ওজন বেছি বাগৰি পৰিল মুখখন কোলা হ'ল বুলি পিতৃয়ে কৈছে মুখখন কোলা হৈ গ'ল তাৰ পিছতে যেতিয়া সুধিছে যে কি হৈছে তেতিয়া কৈছে যে ইনফেকশ্যন হৈছে আসলতে মাটিত পৰি মুখত দুখ পালে বা মূৰত দুখ পালে শিশুটো কোলা পৰি গ'ল এতিয়া জণ্ডিছ হলে ফটোথেৰাপি ইউনিটত একেলগে তিনিটা শিশু ৰখাটো নিয়ম নেকি যতটো মুখ্যমন্ত্ৰীয়ে কৈছে তো যথেষ্ট সংখ্যক আমাৰ সজুলি আছে আসলতে ফটোথেৰাপিটো এটা ইনফেকচিয়াছ হেৰি নহয় তাৰ মানে যেটো বিলিৰুবিন বাঢ়ি যায় নিউনেটাল জণ্ডিছ যেটো এটা সংক্ৰমিত হোৱা নহয় এজনৰ পৰা এটা বেবিৰ পৰা আন এটা বেবিলৈকে নাযায় গতিকে এটা নৰ্মেল বেবিৰ কাষত যদি এটা নিউনেটাল জণ্ডিছ হোৱা এখন বিছনাত তিনিজন শিশু এটা সংক্ৰমিত হোৱা বেমাৰ নহয় এটা বেমাৰ নহয় কিন্তু নিয়মমতে এটা ফটোথেৰাপি ইউনিটত এটা বেবি থকাটোৱে প্ৰয়োজনীয় হয় বা সেইটোৱে নিয়ম সচৰাচৰ গতিকে কিন্তু তাতে যদি এটা এক্সট্ৰাকে ৰাখিলেও হেতুৰ পৰা যে কিবা জণ্ডিছ এইটোৰ গাত যাব তেনেকুৱা কথা নহয় হয় হেতুৰ পৰা উন্নত ব্যৱহাৰ কোনো হেৰি নহয় কিন্তু ডেফিনেটলি এটা ফটোথেৰাপি ইউনিট এটা বেবি থকাটোৱে নিয়ম আৰু এটা ফটোথেৰাপি ইউনিটত এটা শিশু ৰাখিব পৰাকে সজা হয় না ঢেৰ শিশু ৰাখিব পৰাকে সজা হয় এটা কাৰণে ৰাখা হয় তিনিটা কেনেকৈ ৰাখিলে সেইটো অৱশ্যে মই গম নাপাম কথাটো কি একচুৱেলি কাৰণ মই দেখিছোঁ এটা ফটোথেৰাপি ইউনিটটো এই ধৰণৰ নহয় জানো এই ধৰণৰ এটা সৰু বিছনা এখন ধৰক বহলে ধৰক 2 ফুটমান হ'ব আৰু দীঘলে ধৰক 3 ফুটমান হ'ব তেনেকুৱাই হ'ব তাতে শিশুটো থাকে আৰু ওপৰৰ পৰা টিউবলাইটৰ দৰে পোহৰ আহে মোৰ সন্তানৰ যেতিয়া হৈছিল মই তেতিয়া দেখিছিলোঁ আপুনি আছিলে ওচৰত আৰু পিছতো মই দেখিছোঁ আগতেও দেখিছোঁ ওপৰৰ পোহৰ দিয়া হয় টিউবলাইটৰ দৰে পোহৰ আৰু সেই পোহৰটোৱে কি কৰে শিশুটো সুস্থ কৰে তাত তিনিটা শিশু কেনেকৈ ৰাখিব মই সেইটোৱে বুজি পোৱা নাই 2 ফুট 3 ফুট বহল এখন ট্ৰেৰ দৰে এখন আপোনাৰ বিছনা এখন ট্ৰে বুলি ধৰি লওক সেই ট্ৰেখনত তিনিটা শিশু কেনেকৈ ৰাখিব কিয় ৰাখিলে সেইটো উত্তৰ মই দিয়াটো আচলতে ঠিক নহ'ব কথা ৰাখিব পাৰে জানো আচলতে আপুনি যে মই খুলিছোঁ আপোনাৰ অভিজ্ঞতা ৰাখিব পাৰে জানো এইটো ৰাখাটো নিয়ম নহয় আচলতে যাৰ কাৰণে ভাৰসাম্য হেৰাল বাগৰি পৰিল মাতিলে গতিকে ৰাখিব একচুৱেলি নালাগে এটা শিশুৰ কাৰণে এটা কটে বা এটা হেৰি হোৱাই দৰকাৰ গৰমে দৰকাৰ হয়তো কিবা বিশেষ পৰিস্থিতিত ৰাখিব লগা হৈছিলে বা অভাৰ ক্ৰাউডেড হৈছিলে তেনেকুৱা কাৰণ ক'ত ৰাখিব এতিয়া নহয় মেডিকেল কলেজ এখন ৰেফাৰেল চেণ্টাৰ ফটোথেৰাপিৰ তাৰ যিটো ওয়াৰ্মাৰ তেনেকুৱা ওয়াৰ্মাৰ ঢেৰ আছে বুলি কৈছে যথেষ্ট সংখ্যক আছে শিশুৰ ইমান নাই মুখ্যমন্ত্ৰীয়ে কৈছে চিকিৎসকে কৈছে যে এইটো গাফিলতি হ'ল
তাত যথেষ্ট সংখ্যক ৱাৰ্মাৰ আছে শিশুৰ সংখ্যা কম আছে তাৰপিছতো এটা ৱাৰ্মাৰ 3 গৰাকী শিশু ৰখা হৈছে যদি ৱাৰ্মাৰ খালী আছে যদি য'ত নেকি আৰু বেলেগে থ'ব পাৰিবা থোৱাৰ ব্যৱস্থা আছে তাৰপিছতো যদি একেলগে 3টা থৈছে সেইটো ডেফিনেটলি অনিয়ম হৈছে যদি জাগা নাই তাৰ কাৰণে থ'ব লগা হৈছে উপায় নাপায় আচলতে কি হৈছিল সেই বিষয়টো জানিবলৈ এতিয়া কোনোবাই সাংবাদিকে খবৰ পায় যে চিচিটিভি বেয়া হৈ আছিলে এটা যদি চিচিটিভি বেয়া তেনেহ'লে আচলতে কি হৈছিল সেই কথাটো জানিবৰ উপায় নাথাকিব যদি চিচিটিভি বেয়া সেই ধৰণৰ বাতৰিও আহিছে আপোনাৰ উপদেশ কি হ'ব এতিয়া এই ধৰণৰ ঘটনা ঘটাৰ পিছত যদি আমাৰ বুকু ভাগি যায় আপুনি কি ক'ব আচলতে এইটো দুটা কথা আছে ইয়াৰে দুটা এছপেক্ট আছে এটা হ'ল ডেফিনেটলি এইটো এটা বেদনাদায়ক কথা আৰু স্পৰ্শকাতৰ কথা আৰু এই ঘটনাটোৱে প্ৰতিজন ব্যক্তিৰে অন্তৰ চুই গৈছে এতিয়া মই কথা আৰম্ভ কৰাৰ আগতে মই ক'ব গৈছোঁ মই ইয়াৰ কাৰণে মই তেওঁৰ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে আশা কৰিছোঁ যাতে এনেকুৱা ঘটনা পিছলৈ কাৰো কোনো ব্যক্তিৰ যাতে নহয় কিয় হ'ল কেনেকৈ হ'ল এইবিলাকৰ উত্তৰ মই দিব নোৱাৰোঁ বা কিয় হ'ল কেনেকৈ হ'ল তাৰ উত্তৰ হয়তো এটা কিবা হয়তো অনুসন্ধান চলিছে বা কিবা এটা বিচাৰ বা কিবা এটা চলিছে তাৰ পৰা কথাটো পোহৰলৈ আহিব তাত কোন দোষী কোন নিৰ্দোষী এইবিলাক কথা পোহৰলৈ আহিব কিন্তু মই এজন প্ৰসূতি চিকিৎসক হিচাপে মই এইটো ভাবোঁ যে এইটো কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি ভৱিষ্যতে যাতে কাৰো এনেকুৱা দুৰ্ঘটনা নহওক বা আমি যদি তেনেকুৱা পৰিস্থিতি এনে হয় নেকি ছাৰ মই আপোনাক সুধিব বিচাৰিছোঁ যে নাৰ্ছে সদায় শিশুক পাই থাকে আমাৰ ঘৰলৈ মোৰ ঘৰলৈ এটা সন্তান আহিব সেইটো মোৰ কাৰণে পৃথিৱীৰ সকলোতকৈ আনন্দৰ মুহূৰ্ত হয় কাৰণ মোৰ ঘৰলৈ মোৰ প্ৰথম সন্তান আহিব বা মোৰ দ্বিতীয় সন্তানটো আহিব কিন্তু নাৰ্ছে প্ৰতিদিনাখনে 30-40টা শিশুৰ লগত সদায় কাম কৰি থাকিব লাগে তেওঁৰ কাৰণে সেই অনুভৱটো সেই ধৰণৰ হৈ নাথাকে নেকি যিটো আনন্দ যিটো আমাৰ মুহূৰ্ত আমাৰ কাৰণে বিশেষ হৈ থাকে নাৰ্ছে সেই কামটো কৰি 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 তেওঁ এটা অনীহা আহি যায় নেকি যে সদায় শিশুৰ লগত তেওঁ থাকে সদায় শিশুক গাখীৰ খুৱাব লাগে সদায় শিশুক পৰিচৰ্যা কৰিব লাগে সদায় শিশুৱে কান্দিলে কোচত ল'ব লাগে অৰ্থাৎ তেওঁৰ কাৰণে সেই যিটো আনন্দ পিতৃ মাতৃৰ অনুভৱ হয় সেইটো নাৰ্ছে অনুভৱ নকৰা হৈ যায় নেকি এটা সময়ত এনেকুৱা যে নালাগে কাৰণ মই যিবিলাক দেখোঁ মই নিজৰ হস্পিটেলত দেখা পাওঁ নাৰ্ছবিলাকে যিটো বেবী ৰুমৰ নাৰ্ছবিলাকে বেবীবিলাক চাই তেওঁলোকে এটা ফূৰ্তিত চাই থাকে প্ৰতিটো বেবী তেওঁলোকৰ কাৰণে নতুন বেবী এটা প্ৰতিটোৰ কান্দন প্ৰতিটোৰ হাঁহি প্ৰতিটোৰ বেদনা গোটেইখিনি তেওঁলোকৰ কাৰণে নতুন আৰু প্ৰতিটো বেবীয়ে তেওঁলোকৰ কাৰণে নতুন আৰু নতুন এটা কৰ্মৰ কাৰণে তেওঁলোক আগবাঢ়ি যায় গতিকে তাৰ কাৰণে এটা বেবীৰ প্ৰতি অনীহা হোৱা আমি দেখা নাপাওঁ কাৰণ তেওঁলোকে সেইটো মনৰ প্ৰতীৰেই তেওঁলোকে সেই ডিউটিটোত তেওঁলোকে নিয়োজিত হৈ থাকে গতিকে তেওঁলোকৰ থাকে যে কেনেকৈ বেবীটো ভালকৈ উলিয়াই কেনেকৈ পৰিচৰ্যা কৰি আগবঢ়াই দিব পাৰোঁ সেইটো এটা মনত ডেফিনেটলি থাকে অৱশ্যে তেওঁলোকৰ ডিউটি হিচাপে লয় কথাটো আমি যিটো পিতৃ মাতৃ হিচাপে যিটো আমাৰ এটা অপত্য স্নেহ হয় সেই অপত্য স্নেহটো তেওঁলোকৰ নাথাকে অপত্য স্নেহ নহয় তেওঁটো কৰ্তব্য তেওঁ কাম কৰা হিচাপে তেওঁ কামটো কৰিব কিন্তু সেই সময়তে তেওঁ এইটোক মই বেয়াভাৱে কিবা চাওঁ বা এইটো কিবা এটা অপকাৰক সেইবিলাক ডেফিনেটলি কোনো নাভাবে কোনো ব্যক্তিয়ে নাভাবে গতিকে সেইখিনি তেওঁলোক কৰিব যায় কিন্তু তাতে এটা কথা আমি চাব লাগিব যে এটা শিশুক প্ৰতি মুহূৰ্ততে অবজাৰ্ভ কৰি থকা তাক কেয়াৰটো দি থকাটো খুব ইজি কথা নহয় এইটো প্ৰতিটো ছেকেণ্ডৰ কাম প্ৰতিটো মুহূৰ্ততে সজাগ হৈ থাকিব লাগে আমি যদি ধৰোঁ দেখা পাওঁ যে ঘৰত এটা নৱজাতক আহিছে ঘৰত আহিলে মাতৃগৰাকী ব্যস্ত থাকে তেওঁৰ শাহুৱাই ব্যস্ত থাকে এটা ঘৰৰ কাম কৰা মহিলাও ব্যস্ত থাকে কিন্তু বহুত কেইজন মানুহ ইনভলভ হৈ থাকে বেবী ৰুমটোত এটা বেবীক এজন নাৰ্ছে চাবৰ কাৰণে প্ৰতি মুহূৰ্ততে তেওঁ সজাগ হৈ থাকিব লাগে যদি সেই সময়ত বহুত যদি থাকে বেবী যদি বহুত থাকে আৰু সেই পৰিমাণে যদি নাৰ্ছ নাথাকে হয়তো তাত অকণমান হিনদেৰি হ'ব পাৰে ঠিক আছে এইটো যেতিয়া তদন্তত ওলাব আচলতে কি হৈছিল নাৰ্ছৰ সংখ্যা কম আছিল নে শিশুৰ সংখ্যা বেছি আছিল নে আহিলাৰ পৰিমাণ কম আছিল মুখ্যমন্ত্ৰীয়ে কৈছে শিশুৰ সংখ্যা কম আছিল আহিলাৰ পৰিমাণ যথেষ্ট বেছি আছিল এটা ৱাৰ্মাৰ 3টা শিশু ৰখাৰ কোনো প্ৰয়োজনেই নাছিল এইটো গাফিলতি হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কৈছে নিজে দুখ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে অত্যন্ত লাজ পাইছোঁ বুলি মুখ্যমন্ত্ৰীয়ে সেইদিনাখন কৈছে আৰু যদিহে কোনোবা চিকিৎসকে বা GMCHৰ যদি অধীক্ষকে বা GMCHৰ যদি অধ্যক্ষই যদি কৈছে যে এই ধৰণৰ দুৰ্ঘটনা ঘটি থাকে ৰাস্তাত দুৰ্ঘটনা হ'লে কি বাছ নচলিব নেকি গাড়ী নচলিব নেকি এই ধৰণৰ যদি মন্তব্য দিছে তাৰ কাৰণে মই নিজে দুখ পাইছোঁ আৰু এই ধৰণৰ মন্তব্য মই বেয়া পাইছোঁ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে মুখ্যমন্ত্ৰীয়ে যথেষ্ট খেদ প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে আচলতে যথেষ্ট খঙত আছে সেইদিনাখন আৰু এই কাণ্ডটোৱে সকলোকে খঙত ৰাখিব আৰু সকলোকে ব্যথিত কৰিব মুখ্যমন্ত্ৰীৰ মুখত সেইদিনাখন সেই ব্যথা আমি দেখিছোঁ মই এবাৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি ভূঞাৰ কাষলৈ গৈছোঁ ডাক্তৰ ধ্ৰুৱজ্যোতি ভূঞা আপোনাক স্বাগতম জনাইছোঁ সমগ্ৰ বিষয়টো আপুনি এখন
ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেল বা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক হিচাপে মই সোধা নাই মানৱীয় দৃষ্টিকোণেৰে সুধিছোঁ যিটো মানৱীয় দৃষ্টিকোণেৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে মই জীৱনত মই এই কথাটো মই কেতিয়াও দেখা নাছিলোঁ যে 3টা শিশু এটা ৱাৰ্মাৰ বাগৰি সৰি পৰে মাটি লৈ কেতিয়াবা শ্বৰ্ট চাৰ্কিট হয় সেয়া মই শুনিছোঁ সেয়া দেখিছোঁ মই জিএমচিত চলি 1000 বাৰ আহিছোঁ মই 2006 চনৰ পৰা আহি আছোঁ এটা 2025 চন 19 বছৰ হ'ল মুখ্যমন্ত্ৰী হোৱাৰ পৰা কিছু কমকৈ আহিছোঁ কিন্তু কেতিয়াও মই এই ধৰণৰ কাণ্ড শুনা নাই মুখ্যমন্ত্ৰীয়ে সেইদিনাখন যিটো বক্তব্য দিছে এজন মানুহ হিচাপে দিছে এজন মানৱীয় অনুভূতি থকা এজন ব্যক্তি হিচাপে দিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দিয়া নাই সাধাৰণতে কি হয় অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পদৰ পৰা কয় যে আমি তদন্তৰ নিৰ্দেশ দিছোঁ দুখীয়া শাস্তি পাব কঠোৰ ব্যৱস্থা লোৱা হ'ব এইকেইটা শব্দইটো কয় ডক্টৰ ধ্ৰুৱজ্যোতি ভূঞা আপোনাক সুধিব বিচাৰিছোঁ এজন মুখ্যমন্ত্ৰীয়ে একেটা কথা ক'লেই সেইদিনাখনো হ'লহেঁতেন যে মই কঠোৰ মই নিৰ্দেশ দিছোঁ মই তদন্তৰ নিৰ্দেশ দিছোঁ মই দুখীয়া শাস্তি পোৱাটো বিচাৰিছোঁ কঠোৰ শাস্তি দিয়া হ'ব এই কাণ্ড কেনেকৈ হ'ল তাৰ তদন্ত হ'ব এইকেইটা শব্দ ক'লেইতো হয় এজন মুখ্যমন্ত্ৰীয়ে তেওঁ সেইদিনাখন তেওঁ BTADৰ পৰা আহিছে আহি তেওঁ সন্ধিয়া গুৱাহাটী পাইছে এটা টি-চাৰ্ট আৰু এটা পেণ্ট পিন্ধি লগত চেণ্ডেল এযোৰ পিন্ধি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ গৈছে মই সেইদিনাখন তেওঁৰ ব্যক্তিত্বত মই এজন মানুহ আৱিষ্কাৰ কৰিছোঁ আৰু তাৰ কাৰণে এই মুখ্যমন্ত্ৰীয়ে যে কৈছে পিতৃ মাতৃৰ ওচৰত ক্ষমা খুজিব লাগে ক্ষমা খুজিলেও তেওঁৰ আমি দুখ পাতল কৰিব নোৱাৰোঁ সমগ্ৰ দিন সমগ্ৰ জীৱন তেওঁলোকে এই দুখটো লৈ থাকিব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে 3 কেজি 700 গ্ৰাম ওজনৰ এটা শিশু পোৱাটো কিমান সৌভাগ্য এজন পিতৃ মাতৃৰ কাৰণে 3 কেজি 700 কিলোগ্ৰাম ওজনৰ এটা ধুনীয়া শিশু পোৱাটো কিমান ডাঙৰ সৌভাগ্য আৰু আমি দুদিন ৰাখিব নোৱাৰিলোঁ এই শিশুটো গতিকে ডক্টৰ ভূঞা আপোনাক সুধিব বিচাৰিছোঁ আপুনি এজন অধীক্ষক হিচাপে নহয় আপোনাক সুধিছোঁ যে মানৱীয় দৃষ্টিকোণেৰে এই কথাটোৱে আপোনাক কিদৰে ব্যৰ্থিত কৰিছে আপুনি কি উপদেশ দিব বা আপোনাৰ হস্পিটেলত কি ব্যৱস্থা ল'ব আৰু আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো আগতে প্ৰকাশ কৰি লওক সেইদিনাখন প্ৰথমে এই ফটোখন দেখি প্ৰথমে কথাটো শুনি আপোনাৰ মনত কি প্ৰতিক্ৰিয়া হৈছিল হয় এইটো এটা একেবাৰে নহ'বলগীয়া ঘটনা কেতিয়াও আমি এনেকুৱা ঘটনা কল্পনা কৰিব নোৱাৰোঁ আৰু এনেকুৱা ঘটনাবিলাকে আমাক সকলোকে ব্যথিত কৰে এজন মানুহ হিচাপে প্ৰথমতে আমি ভাবি চোৱা উচিত যে এই মাক দেউতাকৰ মনত কেনেকুৱা লাগিছে যাৰ এজন শিশু 9 মাহ মাকে পেটৰ ভিতৰত ৰাখিছে আৰু ৰখাৰ পিছত যেতিয়া শিশুটি জন্ম হোৱাৰ পিছত অস্বাভাৱিক এটা পৰিস্থিতিত যেতিয়া মৃত্যু হয় তেতিয়াহ'লে কেনেকৈ সহ্য কৰিব পাৰিব এইটো একেবাৰে অকল্পনীয় ঘটনা অমানৱীয় ঘটনা আমি সদায় পদটো আমাৰ স্থায়ী নহয় কিন্তু আমি ডাক্তৰে হওঁ বা ইঞ্জিনিয়াৰে হওঁ বা যিয়ে নহওঁ সেইটো আমাৰ এখন চকী কিন্তু সেইখন চকীক বাদ দিও আমি মানুহ আমাৰ মানৱীয় প্ৰমূল্যবোধ থাকিবই লাগিব সেইদিনাখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী আপুনি খুব ধুনীয়াকৈ কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ পদৰ উপৰিও তেওঁ আচলতে এজন মানুহ হিচাপে এই কথাখিনি কৈছে সেইটোৱে আচলতে তেওঁক বেলেগ এজনতকৈ পৃথক সেইকাৰণেই কৰে কাৰণ এজন মানুহৰ মৰ্মবেদনা আমি বুজিব লাগিব আমি মানুহ হোৱাৰ তেতিয়াহে যোগ্য যেতিয়া আমাৰ সহানুভূতি থাকিব সহমৰ্মিতা থাকিব আমি যদি সহমৰ্মিতা দেখুৱাব নোৱাৰোঁ এজন মানুহ হিচাপে মই নিজক সেই পিতৃ মাতৃৰ জেগাত যদি ৰাখি তেওঁলোকৰ মনত কেনেকুৱা লাগিছে সেইটো মই ভাবিব নোৱাৰোঁ তেতিয়াহ'লে গম পাব যে মই মানুহ হোৱাৰে যোগ্য নহয় মই ডাক্তৰ হওঁ বা স্বাস্থ্যকৰ্মী হওঁ সেইটো তাৰ পিছত আহিব সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক আমাৰ সকলো মেডিকেল কলেজ সকলো চিকিৎসালয়ৰ কাৰণে এটা লাৰ্ণিং এক্সপিৰিয়েঞ্চ হওক মই এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও কাৰো লগত নহয় তাৰ কাৰণে আমি সাৱধানতা আজিৰ পৰাই যাতে অৱলম্বন কৰোঁ কোনো মাক দেউতাকৰ যাতে বুকু খুদা নপৰে গতিকে সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগে আমাৰ মানুহ হিচাপে প্ৰথম দায়িত্ব সেইটোহে বুজিছোঁ মই এটা কথা কওকচোন আপুনি এখন প্ৰসিদ্ধ মহাবিদ্যালয়ৰ হস্পিটেলৰ আপুনি অধীক্ষক কি পৰিস্থিতিত ইমান ডাঙৰ এখন মহাবিদ্যালয়ৰ হস্পিটেলত কি পৰিস্থিতিত এটা ৱাৰ্মাৰত 3টা শিশু থাকিব লাগে মইতো নিজৰ সন্তানকো মই এই ফটোথেৰাপি কৰি পাইছোঁ জন্মৰ সময়ত ৰাতুল দত্ত ছাৰ মোৰ লগতে আছিল মই তেখেতৰ ৰাতুল দত্ত ছাৰে মোৰ সন্তানটো
পৃথিৱীলৈ অহাৰ প্ৰথম ব্যক্তি তেখেতৰ হাতেৰে আহিছে তাৰপিছত জণ্ডিছত ভুগিছে মোৰ সন্তানটোক তেখেতে ফটোথেৰাপিৰ কাৰণে তেখেতে ব্যৱস্থা কৰিছে আৰু মই নিজে দেখিছোঁ 2x3 বা 2 ফুট 3 ফুট এখন ট্ৰেত 3টা শিশু থাকিব পাৰে যেনেকি যে মই যেটো দেখিছোঁ 2 ফুট 3 ফুট দীঘল প্ৰস্থ এখনটো ট্ৰেটো ওপৰৰ পৰা লাইট দি ৰখা হয় জণ্ডিছৰ সময়ত 3টা শিশু এখন ট্ৰেত ৰখাৰ ব্যৱস্থাটো আপোনাৰ দৰে এটা বৃহৎ অনুষ্ঠানত কেনেকৈ সম্ভৱ গুৱাহাটী মেডিকেল হওক ডিব্ৰুগড় মেডিকেল হওক তাত আহিলা পাতি অভাৱ নেকি স্যাৰ এইটো একদম দুৰ্ভাগ্যজনক ঘটনা কাৰণ এটা ওয়াৰ্মাৰত 80 শিশুৱেহে ৰাখিব লাগে গতিকে কি পৰিস্থিতিত হেতু তাত কৰিব লগা হ'ল সেইখিনি মই ক'ব নোৱাৰিম ইয়াত থাকি কিন্তু বৰ্তমান সময়লৈকে যদি আমাৰ শিশু বিভাগত কেতিয়াও এটা ওয়াৰ্মাৰত দুটা শিশু এতিয়ালৈকে ৰখা হোৱা নাই কেতিয়াও এটলিষ্ট আমাৰ অসম চিকিৎসা মহাবিদ্যালয় কিন্তু প্ৰসূতিৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ বিছনাৰ যেতিয়া অভাৱ হয় তেতিয়া একেখন বিছনাত আমি হয়তো দুজন ডাঙৰ ব্যক্তিক ৰাখিব লগা হৈছে কিন্তু শিশুৰ ক্ষেত্ৰত আমি সকলো সদায় সাৱধান হোৱা উচিত বুজিছোঁ তদন্তৰ 3 দিন পিছত প্ৰতিবেদন আহিব তেতিয়া সকলো কথা পোহৰলৈ আহিব কিন্তু যেটো খবৰ যে সিসিটিভি এটা বিকল হৈ আছে এটো কিন্তু এই সিসিটিভি বিকল যদি বাতৰিটো সত্য হয় মই কৈছোঁ যদি সত্য হয় যেটো বাতৰি আহিছে সিসিটিভি বিকল নিকুৰ ভিতৰত নিয়নেটেল আইচিউৰ ভিতৰত তেনেহ'লে সমগ্ৰ ঘটনাটো কিন্তু পুনৰ পোহৰলৈ অহাত কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব তদন্তকাৰী বিষয়া মই এটা সবু বিৰতি ল'ম ডক্টৰ ভূঞা ডাঙৰীয়া আপুনি লাইনত থাকিব ৰাতুল দত্ত আপুনিও লাইনত থাকিব মই তাৰপিছতে মই তিনিচুকীয়াৰ আমাৰ ব্যুৰ' চিফ ৰঞ্জিত দত্ত আছে শদিয়াৰ পৰা শদিয়াত কি কাণ্ড হৈছে জানেনে শদিয়াত এখন হস্পিটেল শদিয়া অসামৰিক চিকিৎসালয় তাত ডাক্তৰ যায় ডাক্তৰৰ নিয়মটো এনেকুৱা তেওঁ হস্পিটেলত থকাৰ সময়ত যদি প্ৰসৱ কৰিব লাগে কৰিব তেওঁ যদি ধৰক 10 বজাত গ'ল 6 বজাত আহিল তাৰপিছত যদি কাৰোবাৰ প্ৰসৱ বেদনা আহে তেতিয়া তেওঁ ক'ব যে মোৰ অফিচৰ সময়ৰ বাহিৰত হৈছে গতিকে মোৰ দায়িত্ব নাই দুগৰাকী এই প্ৰসূতি নাৰ্ছে প্ৰসৱ কৰাবলগীয়া হৈছে চিকিৎসকে নথকাৰ কাৰণে অসমৰ স্বাস্থ্যখণ্ড এটা সময় আছিল অসমৰ স্বাস্থ্যখণ্ডক আমি গৌৰৱ কৰিছিলোঁ যে অসমৰ স্বাস্থ্যখণ্ডৰ দুপদ্ৰৱ উন্নতি হৈছিল আমি কৰ্কট প্ৰতিষ্ঠান কৰিছোঁ আমি মেডিকেল কলেজ কৰিছোঁ কেইবাখনো ইতিমধ্যে কেইবাখনো নিৰ্মাণ হৈ আছে তেনে অৱস্থাত কোনোবা চিকিৎসকে ক'ব যে তেখেত থকা সময়তে প্ৰসৱ হ'ব পাৰিব তাৰপিছত লেবাৰ যদি আপোনাৰ পেইন আহে তেনেহ'লে তেওঁৰ দায়িত্ব নাই কাৰণ তেওঁলোক থাকে তিনিচুকীয়া চহৰত আৰু হস্পিটেলখন আছে চপাখোৱা শদিয়া এই স্বাস্থ্যখণ্ডলৈ আমি গৈ আছোঁ নেকি যিটো সময়ত আমি সপোন দেখিছিলোঁ অসমীয়া স্বাস্থ্যখণ্ডত দেশৰ ভিতৰতে নেতৃত্ব দিব আজি এই আমি পয়ালৈকে স্বাস্থ্য ৰূপটো কিয় দেখুৱাবলগীয়া হৈছে মই ৰঞ্জিত আপোনাৰ কাষলৈ আহিছোঁ কি হৈছিল চপাখোৱাত অসামৰিক চিকিৎসালয়ত চিকিৎসক থকাৰ সময়তহে লেবাৰ পেইন আহিব লাগিব তেতিয়াহে সন্তান প্ৰসৱ হ'ব চিকিৎসক নথকা অৱস্থাত লেবাৰ পেইন আহিলে সেইটো চিকিৎসকৰ দায়িত্ব নহ'ব কি হৈছে কথাটো দুগৰাকী প্ৰসূতিয়ে নিজে সন্তান প্ৰসৱ কৰিবলগীয়া হৈছে স্থানীয় লোকৰ অভিযোগ হয় নন্দন আচলতে ৰাজ্যৰ বিভিন্ন যি স্বাস্থ্যখণ্ড আছে সেই বিভিন্ন অভিযোগ উত্থাপিত হৈ থাকে সেইদৰে শদিয়াৰ যি সাব ডিভিজনেল চিকিৎসালয় আছে তাতো যথেষ্ট অসুবিধা আছিলে সেই অসুবিধাৰ মাজতে এজন অভিভাৱক আছে যি দুদিন পূৰ্বে তেওঁ পুত্ৰ সন্তান লাভ কৰিছে তেওঁৰ পত্নীয়ে লাভ কৰিছে মই তেখেতৰ দেউতাকৰ ওচৰলৈ আহিছোঁ নতুন পুত্ৰ সন্তান পাইছে আপোনাৰ ক্ষেত্ৰতো কিছু অভিযোগ আছে আপোনাৰ অভিযোগ আছে কিন্তু কি অভিযোগ আছে जब लेके आया था उसको लेके आने का टाइम में यहाँ में डॉक्टर जो नहीं था लेके आया है आने का थोड़ा बाद में आया है डॉक्टर वो भी दूसरा डॉक्टर आया गायनी डॉक्टर जो नहीं था उसका बाद थोड़ा देखा देखने के बाद चला गया डॉक्टर नहीं है जब रात में 12-1 बजे तकलीफ़ हो रहा है वो रो रहे हैं डॉक्टर नहीं है उस टाइम में डॉक्टर नहीं नर्स लोग किया है अच्छा से कर दिया है करने के लिए तो लेकिन गायनी डॉक्टर नहीं है देखने के लिए यहाँ में एक बार भी देखने नहीं आया कोई भी नर्स लोग आया था सुबह आया है नर्स लोग लेकिन रात में तो आया ही नहीं कोई भी जब डिलीवरी हुआ है उसका बाद में कोई नहीं है कोई डॉक्टर नहीं है हाँ नर्स लोग आया था कि नहीं नर्स आया था एक बार और दूसरा कोई नहीं है ৰঞ্জিত এক মিনিট মই গোটেই ঘটনাটো সংঘটিত হৈছিল আজিৰ পৰা এদিন পূৰ্বে তেতিয়া স্থানীয় লোকে কি প্ৰকাশ কৰিছিল বাৰু সেই কথাটো আমাৰ দৰ্শকে জানিবৰ বাবে মই বক্তব্যটো আগবঢ়াইছোঁ তাৰপিছত আপুনি কথা পাতিব কি হৈছে সেইদিনাখন মই বক্তব্যটো আগবঢ়াইছোঁ তাহাৰ লগত লেবাৰ ৰুমত ভৰালে ভৰোৱাৰ পাছত ডক্টৰ আছেনে সুধিছোঁ মই বাইক ডক্টৰ নাই নাৰ্ছে চাইছে বুলি মই বোলো পাৰিব নোৱাৰে কি জানি এতিয়া চাইছে ক'ব এতিয়া সন্ধিয়াত ক'লে পাৰিম বুলি কিনে
তো ল'ৰা এটা জন্ম হ'ল। নাই নাই নাই, নাৰ্ছ 3জনীয়ে কৰিছে। নাৰ্ছ 3জনী আছিলে। এতিয়া ডক্টৰক আমি দেখাইছোঁ বেছি বিষ হোৱাৰ কাৰণে। এতিয়া ডক্টৰজনে কৈছে বেছি কটা হ'ল তাৰ সিমানটো। এতিয়া ডক্টৰ থকা হ'লে যিমান পৰিমাণে কাটিব লাগে সিমানে কাটিলে হয়। 4টা বজাৰ পৰা ডক্টৰ নাই এতিয়ালৈকে। তাৰপিছত নাৰ্ছ বাইদেৱে নিজৰ দায়িত্বটো হাৰিব লাগিবতো, আৰু বহুত ক্ৰিটিকেল আছে পেচেণ্টটো, কিন্তু তাকতো পঠিয়াব লাগিবই, কিন্তু লিখি থৈছে বাইদেৱে। হ'লেও তাৰমানে পেচেণ্টটোৱে যেতিয়ালৈকে তাৰমানে ডক্টৰে নক'ব ৰেফাৰ, তেতিয়াহে যাব। ডক্টৰে ক'লেহে যাব, নাৰ্ছে ক'লে নাযাওঁ কৈছে। তেতিয়ালৈকে যদি দেৰি হৈ যায় তেতিয়া কি হ'ব? নাৰ্ছ বাইদেউহঁতে চাই আছে, কিবা কিবি হোচলা দি আছে, সিপাৰলৈ লৈ যোৱা বুলি কৈ আছে, বিপদ নোহোৱা আগতে লৈ যোৱা বুলি কৈ আছে। আমাক এজন নিগাজিকে ডক্টৰ লাগে, দুদিনকৈ অহা ডক্টৰ নালাগে আমাক। নালাগে যদি একেবাৰে ডক্টৰ নিদিয়ে যদি একেবাৰে নিদিয়ক আমাক, কিন্তু যদি দিবলৈ আছে নহয় আমাক নিগাজিকে দিয়ক। এই বিভাগটোত কোনো ডক্টৰ নোহোৱাকৈ নাৰ্ছৰ যোগেদি প্ৰসৱ কৰা হয়। অতি শীঘ্ৰে ইয়াত এই ডায়েগনষ্টিছ বিভাগৰ এজন পাৰ্মানেণ্টকৈ ডক্টৰ লাগে। ইয়াত গাইনী ডক্টৰৰ কাৰণে বহুত অসুবিধা হৈছে, আৰু এজন আমাৰ নিগাজিকৈ মানে এজন নহয় দুজনকৈ লাগে তেনেকৈ, আৰু লগত এনেস্থেচিয়াও লাগে। তেতিয়াহে আমাৰ হস্পিটেলখন মানে উন্নতি হ'ব। ৰঞ্জিত, আপোনাৰ লগত যে কোন কোন আছে কওকচোন। আপুনি যিজন ব্যক্তিৰ লগত কথা পাতিলে তেওঁক অস্পষ্টকৈ কথাটো স্পষ্টকৈ ক'ব নোৱাৰিলে। কোন আছে আপোনাৰ সৈতে এতিয়া? কোন আছে মানুহ? কোন আছে? প্ৰথমতে মোৰ লগত যিজন আছে এইজন হ'ল এজন ভুক্তভোগী। তেওঁ আচলতে এটা সন্তান জন্ম হৈছে, আৰু সেই সন্তান জন্ম হোৱাৰ সময়তো তেওঁ পিতৃ হিচাপে এটা অভিযোগ কৰিছে যে সন্তান জন্ম হোৱাৰ সময়তো কোনো ধৰণৰ চিকিৎসালয়খনত ডাক্তৰ নাছিল, নাৰ্ছেহে আচলতে জন্ম দিছিল। আৰু দ্বিতীয়তে আমাৰ আছে আৰু আছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে, যি স্থানীয় তেওঁলোক আছে শদিয়াৰ। তেওঁলোকে সমগ্ৰ বিষয়টো বা এই চিকিৎসালয়খনৰ বিভিন্ন অভিযোগৰ সম্পৰ্কত মনত ৰাখিব। আৰু ইয়াৰ বিপৰীতে এই চিকিৎসালয়খনৰ শদিয়া চাব ডিভিজন চিকিৎসালয়ৰ যিখন পৰিচালনা সমিতি আছে তাৰ সভাপতি আমাৰ লগত আছে, আৰু আছে ইয়াৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট, এই চিকিৎসালয়ৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট তেখেতো আমাৰ লগত আছে। আপুনি ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰলৈ বাইকটো লৈ যাওক, তেওঁক সোধক যে চিকিৎসালয়খনৰ কি হৈছে। সপ্তাহত 2 দিন আহে, আৰু মানুহে কৈছে 2 দিন অহা ডক্টৰ আমাক নালাগে, আমাক সদায় থকা ডক্টৰ লাগে বুলি কৈছে। 1 নম্বৰ। 2 নম্বৰ, চিকিৎসক থকা সময়ত প্ৰসৱ আহিব লাগিব, মানে প্ৰসৱ বেদনা আহিব লাগিব। তাৰপিছত লেবাৰ পেইন আহিলে তেখেত নাথাকিব। এইবোৰ কি হৈছে আপুনি ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টক সুধি লওক প্ৰথম, তাৰপৰা উত্তৰটো লওক। নিশ্চয়, মই আপোনাৰ ওচৰলৈ পোনপটীয়াকৈ আহিছোঁ যে চিকিৎসালয়খনত বিভিন্ন অভিযোগ আহিছে। তাৰ মাজতে মূল বিষয়টো হ'ল যে ইয়াত যিজন ডাক্তৰ আছে সেই ডাক্তৰ ইয়াৰ স্থানীয় ৰাইজে কৈছে যে তেওঁলোকক টেম্পৰৰী ডাক্তৰ নালাগে, পাৰ্মানেণ্ট ডাক্তৰ লাগে, প্ৰথম কথা। আৰু পাৰ্মানেণ্ট ডাক্তৰ ইয়াত পাবলৈ নাপায়। আৰু দ্বিতীয়তে আৰু এটা কথা কৈছে যে যি সময়ত ডাক্তৰ আহিব সেই সময়তে লেবাৰ পেইন আহিলে তেওঁ চাব, বাকী সময়ত তেওঁ নেচায়। এই ধৰণৰ কি অভিযোগ আছে আচলতে? এই গোটেই অভিযোগখিনিৰ ওপৰত কি ক'ব আচলতে? অভিযোগটো মানে দিছে, কিন্তু ডিউটি মই সেইদিনাই আছোঁ। মই হেৰি কৰিছোঁ, তাৰপাছত ইমাৰ্জেঞ্চি কেছ আহিলে, তাৰপাছত চালোঁ বিষটো আহিবই, বিষ নোহোৱাকৈতো ডেলিভাৰী নহয়। তাৰপাছত বাহিৰে এখেতৰ কোনোবা এজন হয় সম্বন্ধীয়, মইতো নাজানো কোন হয়। তাৰপাছত তেখেতে কৈছে যদি নোৱাৰে তেতিয়াহ'লে পঠাই দিয়ক, তেনেকৈ বুলি কৈছে। বোলো বিষটো আহিবলৈ দিয়ক, তাৰপাছত আমি চাই দিম। তাৰপাছত আধা ঘণ্টা পাছত বিষটো বেছি আহিলে, তাৰপাছত মই গৈ এবাৰ চাই দিছোঁ। তাৰপাছত পূৰা মানে ৰাস্তা খোল খাইছে। খোল খোৱাৰ কাৰণে কি হ'ল, তেতিয়া মই ক'লোঁ এইটো হ'ব। তাৰপৰা নাৰ্ছবিলাকক দুগৰাকী আছিলে, তাৰপৰা সিহঁতক ক'লোঁ যে একো নহয়, এইটো হ'ব, লাহে ধীৰে হ'ব। তাৰপাছত 11টামান বাজিছে, তেতিয়া 11টা 12টা ওচৰা-ওচৰি। তেতিয়া মই কৈছোঁ চেলাইন এটা লগাই দিয়ক, আৰু চেলাইন এটা লগাই পিনি বিষৰ বেজী এটা দি দিয়ক। তাৰপাছত বিষৰ বেজী দিলে, তাৰপৰা চেলাইন দিলে। মই আছোঁ ইয়াত, মই যোৱাই নাই তেতিয়া। যেতিয়া ডেলিভাৰী হোৱাৰ আগতে তাৰপাছত মানে তাতে ডেলিভাৰী ৰুমলৈ লৈ গ'ল। লৈ গৈ পিনি মই তেতিয়া গৈ চাইছোঁগৈ। তেতিয়া চেলাইনটো মানে জোৰকৈ মই দিবলৈ গৈছোঁ, মই নিজে হেৰি কৰি দিছোঁ। দিয়াৰ পাছত হৈছে কি, তাৰপাছত মানে অলপ দেৰি পাছত মই ৰৈ আছোঁ, মই দৰ্জামুখৰ পৰা চাই আছোঁ। তাৰপাছত মানে পূৰা বিষ চিক আহিছে। তাৰপাছত মই হেৰি কৰিবলৈ কৈছোঁ, এপিচডমি কৈছে কিনাৰত অলপ কাটিছে, সেইটো সাধাৰণতে কৰে। যদি নকৰে তেতিয়া বেবীটো মানে হেৰি হয়, দুখ পায়। আৰু দুখ পাই তেতিয়াতো বেবীটো ওলাই নাই, গতিকে এপিচডমি কৰি পেলাই অলপ হেৰি চেৰি কৰি পেলাই ডাক্তৰৰ কাৰণে নাৰ্ছে কৰে, নাৰ্ছে কৰে, আমিও কৰোঁ। তাৰপৰা ইহঁতেও ট্ৰেইনিং দিয়া আছে তেনেকৈ, যদি নোৱাৰে বা আমাৰ পঠাই দিয়ে তেনেকৈ, তেতিয়া আমি মানে গোটেইখিনি চেটেল কৰি দিওঁ। তাতকৈ আমি যদি নোৱাৰোঁ তেতিয়াহ'লে আমি দূৰলৈ তেনেকৈ ফাৰ্ডাৰ মানে ট্ৰিটমেণ্টৰ কাৰণে আমি আছে। তেখেতে এটা কথা কৈছে যে যি সময়ত তেখেতৰ পুত্ৰ সন্তান হৈছিলে সেই সময়ত কোনো ডাক্তৰ নাছিলে। কোন ডাক্তৰ নাই, মই আছোঁ, এখেতটো নাই, অহাই নাই তেনেকৈ। মই কৈছোঁ বাহিৰত এগৰাকী মানুহ আছে, তাৰপিছত তাত আছে বুঢ়ী মানুহ এগৰাকী, কোনো হয় মই নাজানো।
তেতিয়া মানে ধুনীয়াকৈ কৈছোঁ ল'ৰা হয় বুলি কৈছোঁ, তাৰপিছত মই বেহেড কৰি দিছোঁ, তাৰপিছত মই ওলাই গুচি গৈছোঁ 1:20 আমাৰ লগত এই মুহূৰ্তত যিগৰাকী নৱজাতক আজি আমাৰ মাজত নাই, তেওঁৰ পিতৃক খন্তেক সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মাতিছে, মুখ্যমন্ত্ৰীৰ বাসগৃহত পিতৃয়ে সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীক, লগত তেওঁৰ ভাতৃ আছিল। আৰু তাৰপিছতে এই যি সন্তান হাৰা এই পিতৃ মাতৃ তেওঁৰ মাতৃগৰাকীৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছে, পিতৃয়ে এতিয়া মাতৃৰ লগত আছে, মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ততাতৈয়াকৈ পুনৰ GMCHলৈ গৈছে। আমাৰ লগত আছে তেওঁৰ ভাতৃ, এই কন্যা সন্তানটোৰ পিতৃৰ ভাতৃ আছে, খুৰাওক পোনপটীয়া সম্প্ৰচাৰণ আছে, মই তেওঁৰ ওচৰলৈ গৈছোঁ। ছাৰে আমাক যথেষ্টখিনি সময় দিলে। ছাৰে প্ৰথমে যোৱাৰ লগে লগে প্ৰথমে বৌৰ খবৰটো লৈছে, আমাৰ মানসিক স্থিতিটো ছাৰে বুজি ছাৰে আমাৰ লগত কথা পাতিলে। আমি কেইটামান প্ৰস্তাৱ লৈ গৈছিলোঁ ছাৰৰ ওচৰত। আমি ছাৰক প্ৰথমে কৈছিলোঁ যে আজি ৰাতিপুৱা আপোনালোকৰ জৰিয়তে আমি TV চাই গম পালোঁ যে যোৱাকালি এজন নাৰ্ছক এৰেষ্ট কৰিছে। আমি ছাৰক ক'লোঁ যে ছাৰ এজন নাৰ্ছক এৰেষ্ট কৰি কি দায়িত্ব সামৰিব নেকি, কাৰণ আমি দুজন ডক্টৰৰ নাম মেনশ্যন কৰি এজাহাৰখন দিছিলোঁ, লগতে আমি অধ্যক্ষৰ কথাটো কৈছিলোঁ। তেতিয়া ছাৰে ক'লে যে চৰকাৰী বিষয়া কৰ্মচাৰীক এৰেষ্ট কৰাৰ ক্ষেত্ৰত কিছুমান আইনী প্ৰচেছ থাকে, গতিকে তদন্তৰ ক্ষেত্ৰত আৰক্ষীক মোৰ ডাইৰেক্ট মানে সেয়া দিয়া আছে, তেওঁলোকে তদন্তত কোনো গাফিলতি নকৰে। আৰু চিকিৎসাৰ ক্ষেত্ৰত আমি বৌৰ চিকিৎসাৰ ক্ষেত্ৰত অকণমান ভয় খাইছিলোঁ, কাৰণ ডক্টৰৰ লগত যেতিয়া আমি নাম মেনশ্যন কৰি দিছিলোঁ, তেতিয়া ছাৰে কৈছে যে মানে চিকিৎসাৰ ক্ষেত্ৰতো বিশেষকৈ মই একো ত্ৰুটি হ'ব নিদিওঁ, আৰু বৌক সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত সেই ঘৰলৈ পঠোৱা হ'ব। ছাৰে অধ্যক্ষক নিৰ্দেশনা দিয়া বুলি কৈছে আমাক। আৰু আমি এই তদন্তৰ ক্ষেত্ৰত মানে মই কঠোৰভাৱে ছাৰক কৈছিলোঁ যে ছাৰ তদন্ত কি হ'ব, অকল নাৰ্ছজনীক এৰেষ্ট কৰিয়ে দায়িত্ব সামৰিব নেকি তদন্তকাৰী বিষয়াই, কাৰণ এতিয়া আজিৰ দিনৰ যিবোৰ নিউজ দেখা পালোঁ, আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰ অলপ সন্দেহ হ'ল তদন্ত গাফিলতি হ'ব নেকি, কাৰণ পষ্টমৰ্টেম ৰিপৰ্টো বিভাগীয় ডক্টৰসকলে কৰিব, যাতে আমাক পষ্টমৰ্টেম ৰিপৰ্টটো অতি সোনকালে দিয়ে। ছাৰে কৈছিলে যে মোৰ মানে DCP ছাৰৰ তেখেতৰ নাম মেনশ্যন কৰি ছাৰে ক'লে যে মই তেখেতক স্পষ্ট নিৰ্দেশনা, আৰু অলপ আগতে মই ফোনো কৰিছোঁ, মই খবৰটো প্ৰত্যেক মুহূৰ্তে লৈ আছোঁ, গতিকে তদন্তত কোনো ধৰণৰ গাফিলতি নহয়, আপোনালোকে মোৰ ওপৰত আশ্বাস ৰাখক, কাৰণ এইটো সম্পূৰ্ণ মোৰ গাত লাগিছে আৰু মই নিজে লাজ পাই আছোঁ, গতিকে মই এইটোত মোৰ ফালৰ পৰা মই কোনো ত্ৰুটি নাৰাখোঁ। সেইখিনি আমি পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰীয়াৰ নাম মেনশ্যন কৰি এজাহাৰখন দিছিলোঁ, আৰু তেওঁলোকক এতিয়ালৈকে তদন্তৰ আওতাত নানাত আমাৰ অকণমান সন্দেহ হৈছে যে তদন্তটো, কাৰণ আমি এজাহাৰখন দিয়া আজি 3 দিন হ'ল, আমি যোৱা পৰহি এজাহাৰখন দিছিলোঁ, আৰু যোৱাকালি আৰক্ষীয়ে নিশা হয়তো নাৰ্ছগৰাকীক এৰেষ্ট কৰিছে, আৰু বাকী এতিয়ালৈকে সেই ডক্টৰ দুগৰাকীক ছাছপেণ্ডো কৰা নাই বা কোনো ধৰণৰ আইনী মানে খুদপোছৰ কাৰণে আৰক্ষীয়ে অনা নাই। সেইটোত আমাৰ অকণমান সন্দেহ হৈছে যে তদন্তত ক'ৰবাত মানে খোপা ঢিলা হৈছে নেকি। আৰু CM ছাৰক আজি আমি সেইটোৱে কৈছিলোঁ প্ৰথম, লগতে CM ছাৰে কিন্তু 2 এদিনতে আমাৰ ঘৰত যোৱাৰ কথাও কৈছে। ছাৰে কৈছে যে আপোনালোকৰ ঘৰত যাম, ছাৰে কালি হয়তো আপোনালোকৰ মাজৰে কোনোবা এজন সংবাদকৰ্মীৰ জৰিয়তে আমাৰ ঘৰটো দেখা পাইছিলে ছাৰে, গতিকে ছাৰে ক'লে যে মই চাইছোঁ সেইটো, গতিকে মই আপোনালোকৰ ঘৰত 2 এদিনতে যাম। হয়, ডক্টৰ পূজা আৰু ঋষিকেশ এই দুয়োজন কি কাৰণে আপোনালোকৰ দৃষ্টিত জগৰীয়া? এইকাৰণে দৃষ্টিত জগৰীয়া কাৰণ আমি যিদিনা 15 তাৰিখে বেবীটো হোৱাৰ পাছত আমাৰ ঘটনাটো 18 তাৰিখে আমি গম পাওঁ, আৰু 17 তাৰিখে সন্ধিয়া যেতিয়া আমি ICUত থৈছিলোঁ সেইখিনি সময়ত নিশাৰ ভাগত ডিউটিত পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰীয়া আছিলে, আমি স্বচক্ষে দেখিছিলোঁ। গতিকে নাৰ্ছগৰাকীৰ আমি নাম নাজানো, আৰু সেই সময়ত বহুত কেইগৰাকী নাৰ্ছ আছিল, তাত বহুত কেইগৰাকী নাৰ্ছ, ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল বহুত কেইগৰাকী আছিলে। গতিকে আমাৰ কথাটো হ'ল নাৰ্ছগৰাকীক যদি আনিলে প্ৰথম দায়িত্ব আছে এগৰাকী নাৰ্ছেই গোটেই বিষয়টো আজি আপোনালোকৰ জৰিয়তে আমি গম পালোঁ যে এগৰাকী নাৰ্ছেই এই ডিউটিত আছিলে। অকল এগৰাকী নাৰ্ছৰ দায়িত্বত ইমান এটা ব্যাগুম বিভাগ, স্বাস্থ্য বিভাগে এগৰাকী নাৰ্ছৰ দায়িত্বত ইমানখিনি দেৱশিশুক ৰাখিছিল নেকি? যদি ৰাখিছিল, অধ্যক্ষ মহোদয়ে আমাৰ পোনপটীয়া আপোনালোকৰ জৰিয়তে প্ৰশ্ন, আৰু অধ্যক্ষ মহোদয়ে উত্তৰ দিবই লাগিব। যদি এগৰাকী নাৰ্ছৰ তত্বাৱধানত ইমানখিনি শিশু আছিল, ডক্টৰ কি শুই বহি কটাইছিল নেকি? আৰু ডাঙৰ ডাঙৰ বিষয়াসকল ক'ত আছিল? গতিকে ডক্টৰ পূজা শইকীয়া আৰু ডক্টৰ ঋষিকেশ ঠাকুৰীয়াক অনতিপলমে আজি নিশাৰ ভিতৰত
আমি তেওঁলোকক সোধপোছ কৰি আটক কৰিবলৈ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমকো জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে স্বাস্থ্য মন্ত্ৰী মহোদয় এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ কৰা নাই আৰু কোনো এটা আপোনালোকৰ জৰিয়তে তেখেতে কিবা এটা আমাক সান্তনা দিব বুলি আমি আশা কৰি আছিল কিন্তু তেখেতৰ এতিয়ালৈকে পোৱা নাই সেইটোতো আমাৰ অকণমান মানে মনত আঘাত পাইছোঁ অধ্যক্ষই এতিয়ালৈকে একোৱে কথা পতা নাই অধ্যক্ষই প্ৰথম দিনাই আমাক উদাহৰণখিনি দিয়ে আমাক সেয়া কৰিলে গতিকে সেনেকুৱা এজন অধ্যক্ষৰ আমাক অকল কৈছে যে কাৰণ বাইক এক্সিডেণ্ট হয় কাৰ এক্সিডেণ্ট হয় আৰু আমি যেতিয়া গৈছিলোঁ তেওঁ জয় মই তাৰমানে তেওঁ অকল GMCHৰ গুণগান গোৱাত কেইটা বঁটা পাইছে কি পাইছে এইসমূহে কৈ থাকিলে তেতিয়া মই স্পষ্টভাৱে অধ্যক্ষক কৈছিলোঁ যে ছাৰ আমি এইবোৰ শুনাৰ এতিয়া আমাৰ মানসিক স্থিতিও নাই আমি এইবোৰ শুনিব অহাও নাই এইবোৰ আমি আপোনাৰ পৰা পিছে পৰেও শুনিম আমাক প্ৰথমে CCTVৰ ফুটেজটো দেখক অৰিজিনেলি সিদিনা ঘটনাটোত হৈছিল কি কাৰণ আমিও বেলেগৰ মুখেৰেহে শুনিছিলোঁ গতিকে আমাৰ চাবৰ আমাৰো এতিয়াও আপোনালোকৰ লগত যদি কথা পাতি আছোঁ এতিয়াও আমাৰ মাইনাৰ মুখখন এতিয়াও চকুত ভাহি ভাহি আহে ৰাতি শুব পৰা নাই এইকেইদিন গতিকে অধ্যক্ষ মহোদয়ক কৈছিলোঁ যে CCTVৰ ফুটেজ দিয়ক তেতিয়া তেওঁলোকে কৈছিল যে তাত CC কেমেৰা নাই কৰিডৰত আছে এইটো এটা চূড়ান্ত কালি আপোনালোকৰ জৰিয়তে গম পালোঁ আৰু আমি পিছত গৈ যেতিয়া ICUত আমি সোমালোঁ পিছত দেখিছোঁ তাত দুটা সেয়া আৰু এইখিনিতে মই এটা কথা কওঁ আমি ICUত থবৰ দিনা মাইনাক আমি 5 নম্বৰ কোঠাত থৈছিলোঁ আৰু যিদিনা মানে ঢুকাল তাই আমি আনিব যাওঁতে তেতিয়া আমি চাব যাওঁতে তেতিয়া আমি 4 নম্বৰ কোঠাত দেখিছোঁ গতিকে 5 নম্বৰ আৰু 4 নম্বৰ কোঠাৰ দুইটা কোঠাৰে লগতে গোটেইকেইটা কোঠাৰে আমি CCTVৰ ফুটেজটো আমাক দেখাবলৈ অনুৰোধ জনাম আৰু আৰক্ষীক এইটো মানে জব্দ কৰিছে বুলি কৈছে যদি কোনটো কোঠাৰ জব্দ কৰিছে আমি এতিয়ালৈকে গমেই নাপাওঁ আমি আচলতে আমাক তদন্ত ক'ত গৈছে কি কৰি আছে আমাক এতিয়ালৈকে কোনো ধৰণৰ বিভাগৰ পৰা আমাক জনোৱা নাই আৰক্ষী প্ৰশাসনেও জনোৱা নাই GMCH কৰ্তৃপক্ষ আমাক এতিয়ালৈকে একো জনোৱা নাই গতিকে আমি আমাক এইসমূহ জনাবলৈ আমি অনুৰোধ জনাম না আমি কোনো নাৰ্ছৰ কাৰণ আমি নাৰ্ছৰ নামসমূহ নাজানো আমি এগৰাকী চাব প্ৰথম সদায় ডক্টৰৰ তলত নাৰ্ছ থাকে এয়া হৈছে এই খুৰাকৰ বক্তব্য তেওঁলোকে মুখ্যমন্ত্ৰীক লগ ধৰিছে আৰু তাৰপিছতো এতিয়াও কিছু তেওঁলোকে কেৰণৰ কথা আখোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু তাৰ তেওঁ দাবী কৰিছে যে সুবিচাৰ হ'ব লাগে ৰঞ্জিত আপোনাৰ ওচৰলৈ আহিছোঁ দল সংগঠনৰ প্ৰতিনিধি আছে তেওঁলোকে কি কয় চমুকৈ লৈ লওক নিশ্চয় মই তেওঁলোকে সুধিব বিচাৰিম যে শদিয়াত যিটো ঘটনা সংঘটিত হৈছে যে ডাক্তৰ নোহোৱাকৈ প্ৰসূতি চিকিৎসা হৈ আছে ডাক্তৰ নাই এই সম্পৰ্কত আপোনালোকে যিটো অভিযোগ তুলিছে কি ক'ব আচলতে শদিয়াৰ একমাত্ৰ চিকিৎসালয় শদিয়া সামৰিক চিকিৎসালয় যোৱাকালি আপোনালোকে গম পালেই যিটো প্ৰসূতি ৰোগ বিশেষজ্ঞৰ অবিহনে নাৰ্ছে প্ৰসূতি প্ৰসৱ কৰিব লগা হৈছে সেই এটা অসমীয়া ৰেখা কথা আছে গুৰু নাবাই হাল থকাতকৈ নথকাই ভাল আমাৰ এই শদিয়া মেডিকেলখন জাৰি টোপোলা মাৰি যেনে তেনে চলি আছে ডাক্তৰ নাই নাৰ্ছ নাই পৰ্যাপ্ত ড্ৰপ নাথাকে এই অভিযোগখিনি এতিয়া নহয় বহু দিনৰ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহু দিনৰ পৰা চৰকাৰখনে বা আমাৰ শদিয়া সমষ্টিৰ MLA কিন্তু আমাৰ ৰাইজক গুৰুত্ব নিদিলে সেই তাৰ ফলশ্ৰুতিত কালি কিমান ডাঙৰ এটা ঘটনা হ'বলৈ গৈ আছিলে আপোনালোকে নিশ্চয় বুজি পাইছে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে অনতি বিলম্বে আমাৰ ইয়াত চিকিৎসকৰ ব্যৱস্থা কৰক পৰ্যাপ্ত যিখিনি ইয়াত চলে এনেধৰণে যদি চলি থাকে নিশ্চয়কৈ সেই গুৱাহাটী GMC যিটো ঘটনা ঘটিছে ইয়াতো যে নঘটিব তাৰ কি মানে আছে মই আপুনি এই চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি মোক এটা কথা কওকচোন বাৰু ইয়াত যেতিয়া বেবীটো জন্ম হ'ল নাৰ্ছে বেবীটো জন্ম দিলে সেই সময়ত আপোনাৰ আমাৰ কাষতে আছে চিকিৎসক তেখেতে কৈছে মই দৰ্জাৰ ওচৰত আছিলোঁ কিন্তু এজন চিকিৎসক হিচাপে তেওঁ দৰ্জাৰ ওচৰত থাকিব লাগে নে যিগৰাকী প্ৰসূতি তেওঁ চিকিৎসা কৰিছিলে বা বেবী জন্ম দিছিলে সেই ওচৰত থাকিব লাগে নমস্কাৰ দেই সকলোৱে আচলতে কথাটো হৈছে কি নাৰ্ছক মানে ট্ৰেইনিং দিয়া থাকে নাৰ্ছে ডেলিভাৰী কৰিব পাৰে নাৰ্ছক সেইটো কাৰণে তেওঁলোকে মই আছে মোৰ ডকুমেণ্ট আছে সেইটো মানে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অৰ্ডাৰ নাৰ্ছে মানে এইটো এই মানে এইটো স্কিল এইটো মানে কি কয় সিহঁতক আপোনাৰ ৰবি মানে এইটো মানে এইটো ট্ৰেইনিং দিয়া থাকে স্পেচিয়েলি মানে নৰ্মেল ডেলিভাৰী নাৰ্ছে কৰিব পাৰে যেতিয়া মানে প্ৰয়োজন হ'লে তেওঁলোকে এডভাইচ দিব যে ডাক্তৰ লাগে তেতিয়া ডাক্তৰ মানে বিচাৰিব আচলতে ডাক্তৰ ওচৰত আছে নাই ডাক্তৰটো এইটো সমস্যা সৃষ্টি হৈছে ডাক্তৰ মানে গাৰ্নি ডাক্তৰ নাই চাইল্ডৰ ডাক্তৰ নাই সেইবোৰ ডাক্তৰ নাই ডাক্তৰ নথকাটো বহুত দিনৰ অভিযোগ এইটো ডাক্তৰ মানে দিব পৰা নাই চৰকাৰে আৰু চৰকাৰে নিদিয়াৰ কাৰণে হৈছে ডাক্তৰ এভেইলেবল নহয় মেডিকেল কলেজে নাছিলে মেডিকেল কলেজটো তেতিয়াতো 3-4 মানে চলাই মই আৰু এটা কথা কওঁ শুনক অকণমান দিয়ক সময় তেতিয়া মানে ডাক্তৰ এতিয়া এভেইলেবল হ'বৰ কাৰণেতো ডাক্তৰ 14খন মেডিকেল কলেজ খুলিছে তেতিয়াহে আমাৰ ডাক্তৰৰ অভাৱটো দূৰ হ'ব নহ'লে ডাক্তৰ নাইকিয়া বুলিতো আমাৰ বন্ধ হৈ যোৱা নাই
আমাৰ যিদৰে নিউজত ওলাইছে যে একেবাৰে আশাগৰাকীয়ে যিটো ক'লে যে একেবাৰে হস্পিটেলখন একেবাৰে নাইকিয়া যিটো নিউজত দিছে সেনেকুৱাটো হোৱা নাই। জ্ঞাপন কৰিছোঁ। আমাৰ লগত এতিয়া ভূঞা ছাৰ আছে আৰু দত্ত ছাৰ আছে। মই শেষৰ ফাললৈ আহিছোঁ। আমিও পাতি আছিলোঁ নিকুৰ কথা, নিঅ'নেটেল ICUৰ কথা, অৰ্থাৎ শিশুৰ ICUৰ আমি কথা পাতি আছিলোঁ। এই শিশু ICUত আমি কি সাৱধানতা ল'ব লাগে, যি সাৱধানতা ল'লে এই ধৰণৰ দুৰ্ঘটনাবোৰ নঘটে, আৰু শিশু ICUৰ ব্যৱস্থাবোৰ কেনেকুৱা হ'ব লাগে, তাৰপিছতে ভূঞা ছাৰৰ ওচৰলৈ যাম। সকলো বেবী যিবিলাক বেবী ডেলিভাৰী হয়, যিমান ডেলিভাৰী হয় সকলোবিলাকে ICUৰ প্ৰয়োজন নহয়। আমি দেখা যায় যে 10% শিশুৰ ICU কেয়াৰ দৰকাৰ হয়, NICU কেয়াৰ দৰকাৰ হয়। এতিয়া ইণ্ডিয়াত ভাৰতত প্ৰতিদিনে 70,000 বেবী জন্ম হয় আৰু 70,000 তাৰে 7,000 NICUৰ দৰকাৰ হৈ পৰে। 10%, 10%। এতিয়া সেই মানে 100টা শিশুৰ 10টা আহিব লাগে নিকুলে, হয় এই ICUলে। হয়, সেইটো এটা মোটামুটি এটা অংক এটা। আৰু এতিয়া সেই বেবীখিনিৰো একেধৰণৰ প্ৰতিটাকে একেধৰণৰ কেয়াৰ নালাগে। তাৰে কিছুমান বেছি চিৰিয়াছ থাকে, কিছুমান মিডিয়াম থাকে, কিছুমান অকণমান কমফৰ্টেবল থাকে, এনেকুৱা। এতিয়া ধৰক কোনোবা এটা বেবী ভেণ্টিলেটৰত আছে, সেই ভেণ্টিলেটৰত থকা বেবীটো বা কোনোবা এটা পষ্ট চাৰ্জিকেল বেবী এটা, সেইটোৰ কেয়াৰটো খুব আটাইতকৈ বেছি হ'ব। গতিকে তেনেকুৱা ক্ষেত্ৰত যিটো এটা নিৰ্ধাৰণ কৰা হয় যে সেইটো 1:1 লাগে, যে ধৰক এটা বেবীৰ লগত এগৰাকী নাৰ্ছ লাগে। যিবিলাক বেবী তাতকৈ অকণমান কম, যে ধৰক ল' বাৰ্থ ৱেইট বা ধৰক অক্সিজেন দি থৈছে, CPAP বুলি কয়, যে তেনেকুৱা যদি বেবী ধৰে তেনেকুৱা 2টা বেবীৰ কাৰণে এটা নাৰ্ছ হ'লে হয়। আৰু কিছুমান ধৰক যে ফটোথেৰাপি বা আদাৰৱাইজ ষ্টেবল বেবী, তেনেকুৱা চিক বেবী নহয়, তেওঁলোকক ICUত থৈ পেলাই অলপ মাইল্ড ট্ৰিটমেণ্ট দিব লগা হৈছে, তেনেকুৱা 3টামান বেবীৰ ভিতৰত এটা নাৰ্ছ হ'লে হয়। গতিকে এইখিনি এটা মোটামুটি এটা হিচাপ। গতিকে এনেকুৱা যদি ৰেচিঅ'ত যদি দিয়া নাৰ্ছ বা এনেকুৱা পৰিচৰ্যাকাৰী যদি থাকে, তেতিয়াহ'লে মোটামুটি এটা অপটিমাম বুলি ক'ব পাৰি, এটা আদৰ্শ NICU বুলি ক'ব পাৰি। বুজিছোঁ। আৰু যে আমি কেতিয়াবা শুনো শ্বৰ্ট চাৰ্কিট হয়, তাতে যথেষ্ট ইলেক্ট্ৰনিক সা সামগ্ৰী থাকে, সা সৰঞ্জাম থাকে, ICUত শ্বৰ্ট চাৰ্কিট হ'লেতো ভয়ংকৰ কাণ্ড হয়, শিশু বচাবলগীয়া হয়, লৈ যাবলগীয়া হয়, অক্সিজেনৰ ব্যৱস্থা থাকে তাত, গতিকে অক্সিজেন চিলিণ্ডাৰ থাকে। সেই সেই ইলেক্ট্ৰিকেল সামগ্ৰীখিনিৰ লগত আৰু কি সাৱধানতা লাগে? আমি প্ৰায় দেখা পাওঁ, আপোনালোকে দেখিব নিউজ দেখা পাব যে NICUত জুই জ্বলিছে। কিয় জ্বলে? হেৰি হৈছে এতিয়া ইলেক্ট্ৰিকেল বৰ্ড থাকে, অক্সিজেন থাকে, অক্সিজেনবিলাকত জুই লাগিলে তাৰ জুইটো বেছিকৈ বাঢ়ি যায়, শ্বৰ্ট চাৰ্কিট হ'ব পাৰে। ইলেক্ট্ৰিকেল ইকুইপমেণ্টছবিলাক থাকে, গেছ থাকে, ৰেডিঅ' ৱাৰ্মাৰবিলাক থাকে। গতিকে মানে আমি যে বাহিৰৰ পৰা ভাবোঁ ICUত আছে, শিশুটোৱে সম্পূৰ্ণ সুৰক্ষা পাই আছে, ICUত থকা মানে ভয়ংকৰ ঠাই এটাতহে আছে নেকি আচলতে? ICUত থকা এইবিলাক গেজেটৰ মাজত থাকে, তাৰমানে এইটো এটা গেজেট ফ্ৰী এৰিয়া নহয়। সেইকাৰণে ICUবিলাকৰ এটা পিৰিয়ডিক ধৰক চেকআপ লাগে, মেইনটেনেঞ্চ লাগে, কোৱালিটি কণ্ট্ৰল লাগে, এইবিলাক লাগে। গতিকে ছাউথ ইণ্ডিয়াত আজি দেখা যায়, ছাউথ ইণ্ডিয়াত যিবিলাক গভৰ্ণমেণ্ট হস্পিটেল সেইবিলাক NABH এক্ৰেডিটেড। যদি NABH এক্ৰেডিটেশ্যন হয়, তেতিয়াহ'লে NABH কি হয়, কিছুমান ছিষ্টেমত কামবিলাক চলিব, পিৰিয়ডিক চেকআপ হ'ব, তাৰ কোৱালিটি কণ্ট্ৰলটো চাই থাকিব, তাত কেয়াৰ কেনেকুৱা হ'ব, চিষ্টাৰ পেচেণ্ট ৰেচিঅ' কেনেকুৱা হ'ব লাগিব, ডক্টৰ ৰেচিঅ' কিমান হ'ব লাগিব। আমাৰ চৰকাৰী হস্পিটেলবোৰ NABH এক্ৰেডিটেড নহয় নেকি? আমাৰ অসমত কেনেকুৱা নাজানো একজেক্টলি, কিন্তু চাউথৰ বহুতবিলাক হস্পিটেলতে চৰকাৰী নে বেচৰকাৰী? চৰকাৰী বেছিভাগে NABH এক্ৰেডিটেড আছে। ৰ'ব মই সুধি লওঁ। ভূঞা ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। এই NABH এক্ৰেডিটেশ্যন লাগে বুলি কৈছে, আমি ভাবোঁ কি বাহিৰৰ পৰা ICUত তেওঁ আছে, এজন ৰোগীয়ে হওক, এটা শিশুৱে হওক, ICUত থাকিলে এজন লেইমেন বা সাধাৰণ মানুহে ভাবে কি ICUত আছে, সম্পূৰ্ণ সূক্ষ্ম তত্ত্বাৱধানত থাকে। কিন্তু গম পালোঁ যে ICUত থকা মানে এটা বিপদৰো কথা। তাত ইলেক্ট্ৰিকেল সা সামগ্ৰী থাকে, অক্সিজেনৰ চিলিণ্ডাৰ থাকে, কিবা কাৰণে যদি শ্বৰ্ট চাৰ্কিট হয়, অক্সিজেনৰ চিলিণ্ডাৰ যদি বাৰ্ষ্ট হয়, জুই সাংঘাতিককৈ লাগিব পাৰে। NABH মানে কি আছিলে? কি আছিলে? এটা এক্ৰেডিটেশ্যন বৰ্ড এটা। অ'কে, NABH এক্ৰেডিটেশ্যন দক্ষিণ ভাৰতত আছে চৰকাৰী চিকিৎসালয়ত। আমাৰ GMCHতে হওক বা ডিব্ৰুগড় মেডিকেলে হওক, ICU NABH এক্ৰেডিটেশ্যন আছেনে? হয়, NABH থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত আমাৰ NABH নাই, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে সেই প্ৰক্ৰিয়াটো আমাৰ ইয়াত আৰম্ভ কৰিছে। আপুনি জানিবলৈ পাই ভাল পাব যে অসমৰ গোটেইখন মেডিকেল কলেজকে এতিয়া NABL আৰু NABH এক্ৰেডিটেশ্যনৰ প্ৰচেছত তেওঁ লৈ গৈছে তেখেতে, আৰু NABL আৰু NABH ফেজ ৱাইজ আমাৰ হৈ যাব। তেখেতে যিটো আমাক গাইডলাইন দিছে, সেই গাইডলাইনটোৰ মতে আমি ছেপ্টেম্বৰৰ শেষত বা অক্টোবৰলৈকে সকলোকেইখন মেডিকেল কলেজৰ NABH আৰু NABL এক্ৰেডিটেশ্যনৰ প্ৰচেষ্টা কৰি থকা হৈছে।
আৰু মই যে ক'লো ইলেক্ট্ৰিকেল সা সামগ্ৰী অক্সিজেনৰ চিলিণ্ডাৰ ভয়ংকৰ এটা দুৰ্ভাৱনা থাকে তাৰ কাৰণে কি ব্যৱস্থা চলি আছে এতিয়া চাওক দুৰ্ঘটনাৰ সম্ভাৱনাটো সদায় থাকে সেইকাৰণে সাম্প্ৰতিক সময়ত আমি ফায়াৰ অডিট আৰু ইলেক্ট্ৰিকেল অডিট এই দুটাৰ ওপৰত খুব গুৰুত্ব দিছোঁ ফায়াৰ অডিট আৰু ইলেক্ট্ৰিকেল অডিট সেইকাৰণে কৰাই থকা হৈছে আৰু ফায়াৰ অডিটৰ কাৰণে যিখিনি তেওঁলোকে কৰিবলগীয়া কাৰ্য বা নিয়মাৱলী আমাক বান্ধি দিছে সেইখিনিয়ে আমি অলৰেডি অসম চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ কৰিছোঁ আৰু এটা কথা কওকচোন মুখ্যমন্ত্ৰীয়ে কৈছিল মই কথা পাতিম গুৱাহাটী মেডিকেলত যিটো কাণ্ড হ'ল এইটো কাণ্ড আৰু যাতে বেলেগত নহয় আৰু যাতে আনত নহয় চৰকাৰী চিকিৎসালয়ত মই এইটো ব্যৱস্থা ল'ম মই কথা পাতিম মই ভিডিঅ' কনফাৰেন্সিং কৰিম বুলি কৈছিল কথা পাতিছে নেকি ভিডিঅ' কনফাৰেন্সিং মুখ্যমন্ত্ৰীয়ে কৰিলে নে সেই ঘটনাৰ পিছত তেখেতে কমিশনাৰ ছাৰৰ লগত এখন আমাৰ ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থা কৰিছিলে সেইখন কালি হৈ গৈছে হয় গতিকে তাতো এখন SOP বনোৱাৰ কথা কৈছে আৰু সেইকাৰণে SOP বনোৱাৰ এখন কমিটি তেখেতে অলৰেডি ফৰ্ম কৰি দিছে আৰু সেইখনেও কাম কৰা আৰম্ভ কৰিছে শেষত আপোনাৰ বক্তব্য এই ঘটনাৰ পিছত আমি ল'বলগীয়া শিক্ষা আমি ল'বলগীয়া শিকনি আৰু আপুনি কি ব্যৱস্থা নতুনকৈ লোৱাৰ এটা সংকল্প ল'লে আপোনাৰ হস্পিটেলৰ কাৰণে শেষৰ বক্তব্য হয় এইটো আমাৰ সকলোৰে কাৰণে এটা শিক্ষা হোৱা উচিত আৰু এনেকুৱা ঘটনা যাতে আগলৈ কেতিয়াও নহয় গতিকে তাৰ কাৰণে আমি সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু সেইকাৰণে আমি আমাৰ ইয়াত প্ৰথম গুৰুত্ব দিছোঁ যে যিমানবিলাক CCTV আছে সেই সকলোবিলাক কাৰ্যক্ষম হৈ আছেনে নাই সেইখিনি আমি চোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰয়োজন অনুসৰি যিবিলাক কাৰ্যক্ষম হোৱা নাই সেইবিলাক কাৰ্যক্ষম কৰাৰ কথা আৰু তাৰ এনুৱেল মেইনটেনেন্স বা কম্প্ৰিহেনচিভ মেনেজমেণ্টৰ ব্যৱস্থা কৰা ফায়াৰ অডিট আৰু আপোনাৰ মই ইলেক্ট্ৰিকেল অডিটৰ কথা ক'লোঁ আৰু এটা বস্তু হ'ল যে যিকোনো ক্ষেত্ৰতে যাতে আমি সদায় সষ্টম হৈ থাকোঁ আৰু কোনো ক্ষেত্ৰতে যাতে হিউমেন এৰৰ নহয় হিউমেন এৰৰটোও আমি এভইড কৰিব পাৰোঁ বহুত ক্ষেত্ৰত কেতিয়াবা কিছুমান মানুহে বহুত সময় ডিউটি কৰি থাকে গতিকে ডিউটিটো যাতে অপটিমাম ডিউটি হয় আৰু যাতে ৱৰ্কলোডটো বেছি নহয় ষ্ট্ৰেছ বাৰ্ণ আউটটো যাতে আমি কমাব পাৰোঁ তাৰো ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ ঠিক বুজা নকৰি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ 10 ছেকেণ্ড সময় বাকী আছে 10 ছেকেণ্ডত আপুনি শেষ কৰক তেখেতে এটা কথা কৈছে যে যাতে বাৰ্ডেনটো বেছি নহয় সেইটো কথা এটা লক্ষ্য কৰিবলগীয়া কথা যেহেতু মেডিকেল কলেজ এখন ৰেফাৰেল ইউনিট তাতে সকলো ধৰণৰ যিবিলাকে আহে এইটো আল্টিমেট হেৰি হিচাপে আহে যদি পেৰিফেৰিবিলাকতো যদি এটলিষ্ট লেভেল 1 লেভেল 2 লৈকে যদি আমি NICU যদি কিছু সৃষ্টি কৰিব পৰা হয় তেতিয়াহ'লে কিছু বাৰ্ডেনটো কমি আহিব ঠিক আছে আৰু বুজিছোঁ আজিলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই দুৰ্ঘটনাই আমাক দুখ দিলে গতিকে আশা কৰিম সকলো সাৱধান হ'ব ডক্টৰ অতুল দত্ত ধ্ৰুৱজ্যোতি ভূঞা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি